এয়া সন্ধিয়া চাহকাপ খাবৰ কাৰণে মই তৈয়াৰ কৰি লৈছোঁ। এয়া দেখিছেনে, মই এয়া আজি পিঠা বনালোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এয়া পিঠা মই চুজিৰে বনাইছোঁ আৰু লগতে লৈছোঁ এয়া নাৰিকলৰ চাটনি অকণমান বনাই লৈছোঁ। আৰু এই পিঠাটো খাবলৈ বহুত সোৱাদ লগা হয় আৰু হেল্ডি হয়। ল'ৰা বুঢ়া সকলোৱে খাব পাৰিব। খালি অকণমান তেলত ভাজিছোঁ আৰু তেল অকণমান দিবই লাগিব, নহয় জানো? নহ'লে কেনেদৰেনো ভাজিম? আৰু এয়া বহুত সোৱাদ লগা পিঠা হয়, নিমখীয়া পিঠা হয়। আৰু ভিউৱাৰ্ছসকলে প্ৰায়ে কয়, বাইদেউ মিঠা বস্তু আমি কিছুমানে খাব নোৱাৰোঁ, আপুনি নিমখীয়া বস্তু বনাই দেখুৱাবচোন। সেইকাৰণে মই ভাবিলোঁ, আৰু এতিয়া বৰষুণৰ বতৰ, এনেকুৱা নিমখীয়া আৰু জ্বলা পিঠা এটা খালে কিমান ভাল লাগিব। সেইকাৰণে মই ভাবিলোঁ এই পিঠাটো আপোনালোকৰ আগত বনাই দেখুৱাওঁ। আৰু এটা মই ভাঙি দেখুৱাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ ভাং খাই গৈছে আৰু ভিতৰখন কিমান কোমল দেখিছেনে? আৰু এয়া চাটনিৰ লগত খাবলৈ মানে বহুতেই ভাল হয়। টমাটৰ চচ বা চাহৰ লগত, যিহৰ লগতে খায় আপোনালোকে। আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব, একেবাৰে হেল্ডি হয়। আৰু টিফিনত দিলেও ল'ৰা ছোৱালীয়ে খাই ভাল পাব। আৰু এতিয়ানো এই পিঠাকেইটা কেনেকৈ বনালোঁ মই তাকে আপোনালোকক দেখুৱাম। আৰু নমস্কাৰ জনাই মোৰ চেনেললৈ এছআৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আহকচোন এতিয়া মই এই পিঠাকেইটা কেনেদৰে বনালোঁ তাকে মই দেখুৱাম। ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ এয়া আধা বাতি চুজি। আপোনালোকে যদি সৰহকৈ বনায় তেতিয়াহ'লে এবাতি চুজিও ল'ব পাৰে। আৰু লগত লৈছোঁ এটা পিঁয়াজ অকণমান ডাঙৰ চাইজৰ আৰু এটা বিলাহী। এতিয়া আমি চুজি বাতি লৈছোঁ, এইকেইটা কিনাৰ কৰি থৈছোঁ। আৰু এটা ডাঙৰ বাউল ল'ম, এই বাউলটোতে মই চুজিখিনি দি দিছোঁ। এয়া আধা বাতি চুজি হয়। আৰু এতিয়া মই চুজিখিনিতে গৰম পানী দিম। মই গৰম পানী কৰি থৈছোঁ, এয়া গৰম পানী অলপ দি দিছোঁ। আৰু এইখিনি মই মিলাই দিম। দেখিছেনে? আৰু অকণমান আমাক গৰম পানী লাগিব। এয়া চাওকচোন, মই ধুনীয়াকৈ মিলাই ল'লোঁ। তথাপিতো অকণমান গুটি গুটি আছে। এনেদৰে হাতাখনেৰে এনেকৈ মই ভাঙি দিছোঁ গুটি গুটিবোৰ। আৰু এতিয়া অকণমান গৰম হৈ আছে, যিহেতু মই গৰম পানী দিছিলোঁ। যেতিয়া ঠাণ্ডা হ'ব মই হাতেৰে ভাঙি পেলাম। এতিয়া আমি এইখিনি অকণমান দেৰি ঠাণ্ডা হোৱালৈকে আমি থৈ দিম। বেছি দেৰি থ'ব নালাগে বাৰু, অকণমান দেৰি থ'লেই হ'ব। আৰু এতিয়া আমি এই পিঁয়াজটো আৰু বিলাহীটো ধুই সৰু সৰুকৈ মিহিকৈ কাটি ল'ম। এয়া পিঁয়াজটো মই ধুনীয়াকৈ একদম সৰু সৰুকৈ মিহিকৈ কাটি ল'লোঁ। চপাৰতো কাটিব পাৰে আপোনালোকে, বা হাতেৰেও কাটিলে একেবাৰে সৰু সৰুকৈ মিহিকৈ কাটি ল'ব লাগে। ঠিক সেইদৰে বিলাহীও মই একেবাৰে মিহি মিহিকৈ সৰুকৈ কাটি লৈছোঁ। লগতে এয়া ধনিয়া অকণমান লৈছোঁ আৰু এয়া কেঁচা জলকীয়া। এতিয়া এইখিনি কিনাৰত থ'ম। আৰু এয়া আমাৰ চুজিখিনি ঠাণ্ডা হ'ল। আপোনালোকে চুজিত ঠাণ্ডা পানীও দিব পাৰে দেই। ঠাণ্ডা পানী দিলেও বাৰু একো নহয়, ঠাণ্ডা পানীৰ এটা বেলেগ সোৱাদ আহিব আৰু গৰম পানী দিলে তাৰ এটা বেলেগ সোৱাদ আহিব। মই সেইকাৰণে গৰম পানীকে দিলোঁ। এতিয়া এইখিনি অলপ চুব পৰা হৈ গ'ল। মই হাতেৰে অকণমান যে গুটি গুটি হৈ আছে সেইখিনি মই ভাঙি ল'ম, কাৰণ গুটি গুটি থাকিলে ভাল নালাগিব। এয়া দেখিছেনে, এনেকৈ হাতেৰে ভাঙি দিলে ভাং খাই যায়। গৰম পানী দিয়াৰ কাৰণে হৈছে, বাকী একো নাই বাৰু। এনেদৰে মই হাতেৰে ধুনীয়াকৈ ভাঙি ল'ম। গুটিখিনি মই হাতেৰে ভাঙি ল'লোঁ। আৰু অকণমান আছে, একো নহয়। মই পটককৈ বনাম, মানে এতিয়াই বনাম, সেইকাৰণে মই গৰম পানী দিলোঁ। আৰু আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। ঠাণ্ডা পানী দিলে কি হ'ব, অকণমান দেৰি চুজিটো কোমলিবলৈ থৈ দিব লাগিব। মোৰ মানে পটাপট বনাব লাগে কাৰণে মই গৰম পানীয়ে দি দিলোঁ। আৰু গৰম পানী দিয়াৰ কাৰণে এই অকণমান গুটি লিখীয়া হৈছে, একো নাই। ইমান বেয়া নহয় খাবলৈ, ভালেই হ'ব গৰম পানী দিলে। কিন্তু যদি আপোনালোকৰ সময় থাকে ঠাণ্ডা পানী দি অকণমান কোমলাই থৈ দিব। এতিয়া আমি ইয়াত ব্যৱহাৰ কৰিম আটা এচামুচ। এয়া আটা লৈছোঁ আৰু এচামুচ আটা মই এয়া মিলাই দিছোঁ। আৰু চুজি বেছি ল'লে আটাও বেছিকৈ দিব লাগিব। মই আধা বাতি চুজিত ডাঙৰ চামুচেৰে এচামুচ আটা মিলাই দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিলাই দিম এতিয়া। এয়া দেখিছেনে? আৰু এতিয়া ইয়াতে মই কাটি থোৱা এয়া বিলাহীখিনি যে, সেইখিনিও মিলাই দিম। আৰু ধনিয়াও মিলাই দিম আৰু জলকীয়াও মিলাই দিম। গোটেইখিনি বস্তু মই এতিয়া ইয়াতে মিলাই দিম। আৰু ইয়াতে এতিয়া আমি নিমখ দিয়া নাই, সোৱাদ অনুসৰি নিমখ এয়া মিলাই ল'ব কিমান লাগে। আৰু অকণমান এয়া আধা চামুচতকৈ কম জিৰা দিছোঁ। জিৰা দিলে সোৱাদটো বহুত ভাল লাগে।
বহুত টেষ্টি হয়। এতিয়া এইখিনি মই খুব ভালদৰে মিলাই ল'ম। অকণমান বাতিটো মোৰ সৰুৱে হ'ল বাৰু, একো নাই। এয়া মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে আপোনালোকে মই বেটাৰখিনি কেনেকুৱাকৈ ৰাখিছোঁ? এনেকুৱা গাঢ়াকৈ ডাঠকৈ ৰাখিব লাগিব। এতিয়া আমি পিঁয়াজখিনিও মিলাই দিম। পিঁয়াজ মিলোৱা নাছিলোঁ নহয়, এয়া কাটি থোৱা পিঁয়াজখিনিও মিলাই দিছোঁ। আৰু এইখিনিও মই ভালদৰে মিলাই দিম। এতিয়া লগতে মই আৰু এটা বস্তু একেবাৰে মিলাই দিওঁ, অকণমান ৰিফাইন তেল মিলাই দিম দেই। এচামুচ মানে মই ৰিফাইন তেল মিলাই দিছোঁ। ৰিফাইন তেল মিলাই দিলে খাবলৈ বহুত সোৱাদ লগা হয়, ছফ্ট হয়, পিঠাটো একেবাৰে ছফ্ট হ'ব। এনেও আমি চুজিত গৰম পানী দিছোঁ, ছফ্ট হ'বই, তথাপিতো অকণমান ৰিফাইন তেল মিলাই দিলে আৰু ধুনীয়া হয় খাবলৈ। এই পিঠাটো চাহৰ লগত খাবলৈ বহুত ভাল লাগে, নিমখীয়া পিঠা হয়। আৰু কেতিয়াবা মোক কমেণ্টছত লিখে মিঠা বস্তু দিলে বোলে বাইদেউ আপুনি নিমখীয়া দিব, আমাৰ চুগাৰ আছে, আমি মিঠা বস্তু খাব নোৱাৰোঁ। সেইকাৰণে মই ভাবিলোঁ এনেকুৱা এটা নিমখীয়া পিঠা আপোনালোকৰ আগত যদি বনাই দেখুৱাওঁ, যিসকলে মিঠা নাখায় তেওঁলোকে ভাল পাব, নহয়নে বাৰু? আৰু বহুত হেল্ডি হয়, কাৰণ চুজি আৰু আটা ব্যৱহাৰ কৰিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই মই। এয়া চাওকচোন ধুনীয়াকৈ আমাৰ বেটাৰটো হৈ গ'ল। এতিয়া ইয়াত আৰু এটা বস্তু মিলাই দিম, সেইটো অপশ্যনেলে হয়। অকণমান বেকিং পাউডাৰ মই মিলাই বেকিং চ'ডা হয় দেই, এই আধা চামুচো নহয়, মানে 1/4 অকণমান মিলাই দিছোঁ। বেকিং চ'ডা মিলাই দিলেও আমাৰ পিঠাটো ছফ্ট হ'ব আৰু সোৱাদ বাঢ়ি যায় বেকিং চ'ডা মিলাই দিলে। সেইকাৰণে মই অকণমান বেকিং চ'ডা মিলাই দিলোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। বহুত ভালদৰে বস্তুখিনি মিলাব লাগিব, তেতিয়া পিঠাটো ছফ্ট হয়, খাবলৈ ধুনীয়া হয়। এই আমাৰ হৈ গ'ল, দেখিছেনে? এতিয়া আমি গেছৰ ওচৰলৈ যাওঁ। মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাত মই ৰিফাইন তেল দিছোঁ। এয়া আমাৰ তেলো ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া আমি পিঠা বনাই যাম। আৰু মই এতিয়া পিঠা দি দিম, আপোনালোকক দেখুৱাওঁ ৰ'ব। এয়া চাওকচোন, মই এনেকুৱা গোল হাতা এখন লৈছোঁ আৰু ধুনীয়াকৈ দি দিছোঁ। আৰু গেছৰ ফ্লেমটো মই কম কৰি দিছোঁ, মিডিয়ামত ৰাখিছোঁ, একেবাৰে কমো কৰা নাই, মিডিয়ামত থৈছোঁ। আৰু অকণমান দেৰি লাগিব, তাৰপিছত মই পিঠাটো উলটিয়াই দিম। দেখিছেনে আমাৰ পিঠাটো ধুনীয়াকৈ ফুলি উঠিছে। অকণমান মই কিনাৰে কিনাৰে তেল দি দিছোঁ আৰু এতিয়া মই পিঠাটো উলটিয়াই দিম। এয়া চাওকচোন কিমান ধুনীয়াকৈ, ক'তো লগা নাই, ধুনীয়াকৈ আমাৰ পিঠাটো উলটিয়াই দিলোঁ মই। এয়া চাওক, এতিয়া এইটো ছাইডো মই অকণমান এনেকৈ থাকিবলৈ দিম আৰু গেছৰ ফ্লেমটো লৈয়ে ৰাখিছোঁ আৰু সিজিবলৈ দিম। পিঠাটো ধুনীয়াকৈ হৈ গ'ল। আৰু চুজি আমি গৰম পানীত দিছিলোঁ, সেইকাৰণে চুজিখিনিতো ধুনীয়াকৈ সিজিয়ে আছে বুলি ক'ব পাৰি। আৰু সেইকাৰণে মই বেছি দেৰি গেছত ভজা নাই। আৰু আপোনালোকে যদি বহুত ক্ৰিস্পি কৰি খাব বিচাৰে তেতিয়াহ'লে গেছত অকণমান দেৰি থ'ব লাগিব। মই বাৰু বেছি দেৰি ৰখা নাই। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে পিঠাটো। মোৰ এটা পিঠা হৈ গ'ল, মই এতিয়া আৰু এটা আপোনালোকক বনাই দেখুৱাম। আৰু পিঠা বনাওঁতে আপোনালোকে এনেকুৱা এখন যদি হাতা লয় তেতিয়া কি হ'ব, চব পিঠাবোৰ একে চাইজৰ হ'ব, ধুনীয়া হ'ব। এতিয়া মই এইটো পিঠাও দি দিলোঁ, দেখিছেনে হ'লেই। এতিয়া মই ছাইডটো চেঞ্জ কৰি দিম ধুনীয়াকৈ। এয়া মই পিঠাবোৰ ধুনীয়াকৈ বনাই গৈ আছোঁ আৰু বনাবলৈ অকণমানো দিগদাৰী হোৱা নাই বা ভগা নাই, ধুনীয়াকৈ হৈছে। মই আৰু এটা কথা মই আপোনালোকৰ আগত কওঁ, আপোনালোকে SR ব্লগ মাইনু এইটো কুকিং চেনেলটোত ইমান মৰম দিছে, মই আপোনালোকক হৃদয়েৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেইখিনি মৰম আৰু আশীৰ্বাদৰ কাৰণেই মোৰ চেনেলটো আগবাঢ়ি গৈছে। আৰু মইনো আপোনালোকক কি দিম, সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলো ভালেৰে থাকে, সুস্থ থাকে। আৰু লগতে মই আৰু এটা কথা কওঁ, মই আৰু এটা নতুন চেনেল খুলিছোঁ, সেই চেনেলটোৰ নাম হৈছে জীৱনৰ অনুভৱ মাইনু। আমাৰ জীৱনত কিছুমান ঘটি থকা সমস্যা লৈ আমি গৃহিণী হিচাপে বা ঘৰতে থাকি ক'তো নোযোৱাকৈ, পইচাও খৰচা নকৰাকৈ আমি কেনেদৰে আমাৰ ঘৰখনক নজৰ দোষৰ পৰা, বাস্তু দোষৰ পৰা বচাই ৰাখিব পাৰোঁ, সেই তেনেকুৱা ধৰণৰ কিছুমান বা ল'ৰা ছোৱালীৰ প্ৰব্লেম কিছুমানক লৈ আমি মাকসকলে বা গৃহিণীসকলে বা ঘৰৰ যিকোনো ল'ৰা ছোৱালীৰ সমস্যা, বাস্তু দোষৰ সমস্যা, জীৱনৰ কিছুমান সমস্যাক আমি কেনেদৰে এগৰাকী গৃহিণী হিচাপে, এগৰাকী মাক হিচাপে আমি সেই সমস্যাখিনি সমাধান কৰিব পাৰোঁ, আৰু মই কেনেদৰে এগৰাকী গৃহিণী হিচাপে
বাবে সেই সমস্যাখিনি ঘৰত থাকিয়েই কোনো ধৰণৰ পইচা খৰচ নকৰাকৈ সমাধান কৰিছোঁ। সেইখিনি কথাহে মই মোৰ চেনেল মোৰ জীৱনৰ অনুভৱ মাইনু চেনেলটোত মই আপোনালোকৰ লগত আলোচনা কৰোঁ। আশা কৰিছোঁ আপোনালোকে সেই চেনেলটো চাবচোন এবাৰ, জীৱনৰ অনুভৱ মাইনু, আৰু চাই ভাল পাব আৰু কমেণ্টছো কৰিব কেনেকুৱা লাগে, আৰু সেই চেনেলটোত কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্টছ কৰি জনাব। যেনেদৰে SR ব্লগ মাইনুত আপোনালোকে কয় যে নিমখীয়া দিয়ক, মিঠা দিয়ক, এইটো আচাৰ বনাই দিয়ক, মই যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, আৰু সেইকাৰণে আপোনালোকে মোক ইমান মৰম আৰু আশীৰ্বাদ কৰিছে। ঠিক সেইদৰে মোৰ নতুন চেনেল জীৱনৰ অনুভৱ মাইনু চেনেলটো আপোনালোকে চাব, কমেণ্টছ কৰিব, কিবা এটা বেয়া দেখিলেও ক'ব যে এইটো বেয়া হৈছে। মই বেয়া নাপাওঁ, কাৰণ মই একো নাজানো, মই যিদৰে ভাবোঁ সেইখিনি কথাহে মই আপোনালোকৰ আগত কওঁ, আৰু সেইকাৰণে আপোনালোকে কমেণ্টছ কৰি ক'ব কিবা ভুল হ'লেও, আৰু সেই চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। মই এইটো চেনেলৰ তলত মই লিংকটো দি দিম, এইটো ভিডিঅ'ৰ তলত। এইটো মোৰ একেবাৰে শেষৰ পিঠা, ধুনীয়াকৈ পিঠাবোৰ মই বনাই ল'লোঁ বাৰু দেই। আৰু তেল দেখিছেনে, প্ৰথমতে মই সেয়াই তেল দিয়া, আৰু তেল দিয়া নাই, তেলো খতম হ'ল আৰু পিঠাও শেষ হ'ল, বেছি তেল লগা নাই কিন্তু। আৰু এয়া চাওকচোন, প্লেটত দেখুৱাইছোঁ কিমান ধুনীয়াকৈ মোৰ পিঠাবোৰ হৈ গৈছে। এয়া আধা বাতি চুজি আৰু এচামুচ আটাৰে ইমানখিনি পিঠা ওলাইছে। মই আপোনালোকক ধুনীয়াকৈ প্লেটত সজাই দেখুৱাম বাৰু। পিঠাৰ লগত খাবলৈ নাৰিকল চাটনি অকণমান বনাই ল'লোঁ, ঘৰতে নাৰিকল এটা আছিল। এয়া নাৰিকলখিনি পিচি ল'লোঁ, আপোনালোকক পিচাটো নেদেখুৱালোঁ আৰু ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। খালি নাৰিকলৰ চাটনিত মই কেনেকৈ অকণমান তেল মাৰি দিছোঁ ঘি দি, সেইটোহে দেখুৱাইছোঁ। এয়া ঘি অকণমান পেনত দি দিলোঁ, আৰু এয়া জিৰা এচামুচ দি দিছোঁ, আৰু তাৰ লগতে এয়া দি দিম মই নৰসিংহৰ পাত। নৰসিংহৰ পাত আৰু জিৰা অকণমান দি অকণমান ঘি দি দিলে খাবলৈ খুব ভাল হয়। এয়া গেছটো মই অফ কৰি দিলোঁ, আৰু এতিয়া মই এইখিনি ইয়াতে মিলাই দিম। এয়া দেখিলেনে, বহুত টেষ্টি লাগে এনেকৈ বনালে খাবলৈ। আৰু মিলাই দিম। এয়া মোৰ পিঠা বনাই হৈ গ'ল, মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। চাওকচোন কিমান ধুনীয়া লাগিছে, আটাইবোৰ পিঠা বহুত ধুনীয়াকৈ হৈছে। আৰু এটা মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, এয়া দেখিছেনে। আৰু এয়া পিছৰ চাইডটো মই দেখুৱাই দিছোঁ। নিমখীয়া পিঠা বৰষুণ বতৰত খাবলৈ বহুতেই সোৱাদ লগা হয়, আৰু ভাঙিও দেখুৱাই দিছোঁ এটা। এয়া চাওকচোন একেবাৰে কোমল হৈছে। আৰু পিঠা মই কেনেদৰে বনালোঁ আপোনালোকে দেখিলেই, আৰু আপোনালোকে যদি বনাইছে এনেকুৱা পিঠাৰ সোৱাদটোৰ কথাও গম পায়। আৰু যিসকলে বনোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু এইদৰে মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ। শেষত বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ।